দিল্লী কেপিটেলছ আৰু লক্ষ্ণৌ ছুপাৰ জয়েণ্টৰ মাজত এটা ৰোমাঞ্চকৰ মেচ দেখিবলৈ পোৱা গ'ল। 210 ৰানৰ লক্ষ্য আগত লৈ দিল্লী কেপিটেলছে আৰম্ভণিতে যিদৰে উইকেট হেৰুৱাই আছিল, ওপৰজুপুৰি এটাৰ পিছত আন এটা উইকেট হেৰুৱাই মেচৰ পৰা সম্পূৰ্ণৰূপে ওলাই যোৱা যেন লাগিছিলে। আৰম্ভণিতে অভিষেক পৰেলেই হওক, জেক ফ্ৰেচাৰ মুগাৰেই হওক, বিশেষকৈ সমীৰ ৰিজভিৰ ওপৰত বহুত সকলোৰে দৃষ্টি আছিলে, কিন্তু সমীৰ ৰিজভিও কেৱল মাত্ৰ 4 ৰানহে সংগ্ৰহ কৰিব পাৰিছিল। আৰু অধিনায়ক অক্ষৰ পেটেলেও আউট হোৱাৰ পিছত এনে লাগিছিল যেন দিল্লী কেপিটেলছে আজি সহজতেই পৰাজয় বৰণ কৰিব, কিন্তু পিছলৈ যেন একেবাৰে মেচৰ সম্পূৰ্ণ মূৰ চেঞ্জ কৰি দিছিলে আশুতোষ শৰ্মা আৰু ভিপিৰাজ নিগমে। প্ৰথমতে ভিপিৰাজ নিগমে যি এটা কেমিঅ উপহাৰ দিলে 39 ৰানৰ কেৱল মাত্ৰ 15টা বলৰ সন্মুখীন কৰি, কেৰিয়াৰৰ প্ৰথম IPL মেচ, আৰু প্ৰথম মেচতেই যি ধৰণে প্ৰদৰ্শন কৰি দেখুৱালে একেবাৰে টপ ক্লাছ। কেৱল মাত্ৰ 20 বছৰ বয়সতে নিজৰ IPL ডেবু মেচখনত অবিশ্বাস্য এটা ইনিংছ উপহাৰ দিলে। 15টা বলত 39 ৰান, একেবাৰে যেন ভাবিব নোৱাৰা ইনিংছ উপহাৰ দিলে। আৰু ভিপিৰাজ নিগম আউট হোৱাৰ পিছত দিল্লী কেপিটেলছক জয়ৰ কাৰণে আশুতোষ শৰ্মাৰ বহু প্ৰয়োজন আছিল যে ক্ৰিজত টিকি থকাৰ, কিন্তু আশুতোষ শৰ্মাই সেই দায়িত্ব একেবাৰে পাঞ্জাৱ কিংছৰ হৈ যি ধৰণে যোৱা ছিজনত কৰি আহিছিল, ঠিক দিল্লী কেপিটেলছত আহি এই ছিজনত প্ৰথম মেচতেই আশুতোষ শৰ্মাই মেচ জিকাইহে উভতি আহিলে আৰু পাঞ্জাৱ কিংছক এটা ইংগিত দিলে যে আশুতোষ শৰ্মাক পাঞ্জাৱ কিংছে এৰি কিমান ভুল কৰিছে। আৰু আশুতোষ শৰ্মাই কেৱল মাত্ৰ 31টা বলৰ সন্মুখীন কৰি 66 ৰানৰ এটা অপৰাজিত ইনিংছ খেলি মেচ জিকাইহে উভতি আহিছে। একেবাৰে অবিশ্বাস্য আছিলে। কোনেও ভবা নাছিল যে মেচখন ইমান ৰোমাঞ্চকৰ হ'ব পাৰে, আৰু শেষলৈকে দিল্লী কেপিটেলছক 1 উইকেটৰ ব্যৱধানত জয়লাভ কৰোৱালে আশুতোষ শৰ্মাই। তেনে মুহূৰ্তত অন্তিম চিচুৱেশ্যনত যি এটা প্ৰেছাৰ আছিল দিল্লীৰ ওপৰত, আশুতোষ শৰ্মা আউট হোৱাৰ লগে লগে মেচ সম্পূৰ্ণৰূপে লক্ষ্ণৌ ছুপাৰ জয়েণ্টৰ হাতত গ'লহেঁতেন, কিন্তু আশুতোষ শৰ্মাৰ মন্তব্য একেবাৰে বেলেগ আছিল। আশুতোষ শৰ্মাৰ আগত কেৱল মাত্ৰ জয়ৰ সপোন আছিল, যাৰ কাৰণে মেচ উইনিং ইনিংছ খেলিব পাৰিছে। আৰু এই আশুতোষ শৰ্মা অলৰাউণ্ড হিচাপে যি ধৰণৰ বিগত ছিজনত প্ৰদৰ্শন কৰিছিল, আৰু এই ছিজনতো যদি এই প্ৰদৰ্শন ধাৰাবাহিকভাৱে বজাই ৰাখিব পাৰে, তেনেহ'লে আশুতোষ শৰ্মা যে অনাগত সময়ত ভাৰতীয় দলৰ ছুপাৰষ্টাৰ হ'বলৈ গৈ আছে। আৰু যদি জিম্বাবুৱেন টুৰ হওক বা আয়াৰলেণ্ড টুৰত যদি আশুতোষ শৰ্মাৰ নাম আহে T20 ক্ৰিকেটত, আশ্চৰ্য হোৱাৰ একোৱেই নাই। আশুতোষ শৰ্মা অনাগত দিনত যে ভাৰতীয় দলৰ হৈ ডেবু কৰিবলৈ গৈ আছে, এয়া আজিৰ ইনিংছৰ জৰিয়তে প্ৰমাণ হৈ গ'ল। আৰু ইয়াৰ পূৰ্বে যদি দেখা যায়, লক্ষ্ণৌ ছুপাৰ জয়েণ্টে দুৰ্দান্ত আৰম্ভণি দিছিলে। প্ৰথম 10 অভাৰৰ ভিতৰতে 117 ৰান সংগ্ৰহ কৰিছিলে, কিন্তু 240 ৰান য'ত হ'বলগীয়া আছিল বা 220 হ'বলগীয়া আছিল, তেনে ক্ষেত্ৰত ষ্ট্ৰাগল কৰিবলগীয়া হৈছিল লক্ষ্ণৌ ছুপাৰ জয়েণ্টৰ এটা সময়ত। কিন্তু শেষৰ ফালে ডেভিড মিলাৰে কিছু ভাল এটা ফিনিচিং দিছিল, যাৰ কাৰণে 209 ৰান সংগ্ৰহ কৰিব পাৰিছে। আৰু যদি আৰম্ভণিত দেখা যায়, এটা উইকেট কম সময়ত হেৰুৱাইছিল যদিও লক্ষ্ণৌ ছুপাৰ জয়েণ্টে মিচেল মাৰ্ছ সাংঘাতিক বেটিং কৰিছিল। 36টা বলৰ সন্মুখীন কৰি 72 ৰান সংগ্ৰহ কৰিছিল। কেৱল যেন 6ৰ কাৰণেহে খেলি আছিল লক্ষ্ণৌ ছুপাৰ জয়েণ্টৰ খেলুৱৈসকলে, 4 যেন তেখেতে দেখাই নাছিল। আৰু মাৰ্চৰ 72 ৰানৰ উপৰিও যদি দেখা যায়, নিকোলাছ পুৰণেও যেন বাজি ধৰি বহি আছিলে যে মাৰ্চতকৈ দ্বিগুণ ভাল খেলিব নিকোলাছ পুৰণে। আৰু কেৱল মাত্ৰ 30টা বলৰ সন্মুখীন কৰি 75 ৰানৰ এটা অবিশ্বাস্য এটা কেমিঅ খেলিছিলে নিকোলাছ পুৰণে। নিকোলাছ পুৰণ কেৱল মাত্ৰ 6ৰ কাৰণেহে খেলিছিলে, প্ৰত্যেকটো বলেই 6 কোবাইছিলে। এনে খেল দেখুৱাই আছিল যে বেক টু বেক 3টা-4টাকৈ 6 কোবাই আছিল। সেই সময়ত এনে লাগিছিল যেন লক্ষ্ণৌ ছুপাৰ জয়েণ্টে আজি বেলেগ ৰূপত দেখা দি আছে, আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ৰূপ ধাৰণ কৰি লৈছে যে লক্ষ্ণৌ ছুপাৰ জয়েণ্টে। তো চাব গ'লে মেচখনত বেটাৰসকলৰ দিন আছিল, কিন্তু ক'ব লাগিব যে লক্ষ্ণৌ ছুপাৰ জয়েণ্টে 209 ৰান সংগ্ৰহ কৰিছিল, আৰু সেই ক্ষেত্ৰত দিল্লীৰ হৈ কুলদীপ যাদৱে
আউটষ্টেণ্ডিং বলিং পাৰফৰ্মেঞ্চ কৰিছিল, একেবাৰে টপ ক্লাছ আছিলে। 4 অভাৰৰ স্পেলত কেৱল মাত্ৰ 20 ৰান ব্যয় কৰি 2টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল, য'ত বিৰোধী দলে 209 ৰান সংগ্ৰহ কৰিছিল। তেনে ক্ষেত্ৰত কুলদীপ যাদৱে কেৱল মাত্ৰ 20 ৰানহে ব্যয় কৰিছিলে। অভাৰ প্ৰতি কেৱল মাত্ৰ 5 ৰান সংগ্ৰহ কৰিছিলে। বাকী সকলো বলাৰে 10 ৰান 12 ৰানকৈ প্ৰত্যেকটো অভাৰতে ব্যয় কৰিছিল। কিন্তু কুলদীপ যাদৱৰ বলিং আউটষ্টেণ্ডিং আছিলে। মিডিল অভাৰ্ছত লক্ষ্ণৌ ছুপাৰ জায়েণ্টক একেবাৰে বান্ধি ৰাখিছিলে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ যি ধৰণে প্ৰেছাৰ দি ৰাখিছিল কুলদীপ যাদৱে, ইয়াৰ পৰাই লক্ষ্ণৌ ছুপাৰ জায়েণ্টে 209 ৰানতে থাকিবলগীয়া হৈছিল, নহ'লে 240+ ৰান স্ক'ৰ হ'লহেঁতেন। সম্পূৰ্ণৰূপে তুলনামূলকভাৱে চাব গ'লে মেটচখন একেবাৰে ৰোমাঞ্চ পোৱা গৈছিলে। IPLৰ যি এটা ৰোমাঞ্চ থাকে, সেই ৰোমাঞ্চ এই মেটচখনত দেখিবলৈ পোৱা গৈছিল।